নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছো। ইতিমধ্যে সমাপ্ত হৈছে লোকসভা নিৰ্বাচন আহিব, নিৰ্বাচন যাব, কোনোবা জিকিব, কোনোবা হাৰিব, এয়া হৈছে গণতন্ত্ৰৰ এক বৈশিষ্ট্য। আৰু ইতিমধ্যে অসমৰ যি 14টাকৈ লোকসভা সমষ্টিয়ে লাভ কৰিলে একোজনকৈ নতুন সাংসদ। আৰু এই 14জন যি নতুন সাংসদ তেওঁলোকক এতিয়া ৰাইজে পুনৰবাৰ তেওঁলোকৰ যি কাম কাজ সেয়া পৰ্যবেক্ষণ কৰিব আৰু 5 বছৰ পিছত পুনৰবাৰ আকৌ এবাৰ নিৰ্বাচন আহিব। এই সমগ্ৰ নিৰ্বাচনৰ বিষয়বস্তুটোক লৈ পেলাই আজি আমি যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ যি জয়, এইবাৰ তেওঁ যেনেকুৱা ধৰণে জয়লাভ কৰিলে, গৌৰৱ গগৈৰ এই নিৰ্বাচনী জয়ে আচলতে সাধাৰণ মানুহকো বহুত কথা শিকাই গৈ থৈ গ'ল। আৰু এই সমগ্ৰ বিষয়টো লৈ পেলাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গৌৰৱ গগৈ কি পইণ্টত আচলতে তেওঁ জিকি গ'ল, বা তেওঁৰ পৰা আমি শিকিবলগীয়া কি আছিলে, বা তেওঁৰ এই জয়ৰ পৰা আমি আচলতে কি আচলতে শিকিব পাৰোঁ, বা কি ধৰণৰ কথা ইয়াতে আছে, সেই সকলোখিনি কথা আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। লোকসভা নিৰ্বাচন অসমত আৰম্ভ হৈছিলে 19 এপ্ৰিল তাৰিখৰ পৰা। 19 এপ্ৰিল তাৰিখে প্ৰথম পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ হৈছিলে, আৰু প্ৰথম পৰ্যায়ত অসমত 5টা সমষ্টিত ভোট গ্ৰহণ হৈছিলে। দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিল আৰু তাৰপিছত 7 মে তাৰিখে অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছিলে। আৰু এই সমগ্ৰ ভোটত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী আছিলে যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু বিজেপিৰ তপন কুমাৰ গগৈ। আৰু যোৰহাট লোকসভা সমষ্টি কেৱল মাত্ৰ অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এটা চৰ্চিত লোকসভা সমষ্টি হিচাপে পৰিগণিত হৈছিলে, কিয়নো যোৰহাট লোকসভাৰ যি ভোট যুদ্ধ হৈছিলে, যি নিৰ্বাচনী যুঁজ হৈছিলে, সেয়া গৌৰৱ গগৈ ভাৰ্চেছ বিজেপি হৈছিলে। ইয়াতে কেৱল মাত্ৰ গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত নিৰ্বাচনী যুঁজখন হোৱা নাছিলে, ইয়াতে গৌৰৱ গগৈ আৰু সমগ্ৰ বিজেপিৰ মাজত এই যুঁজটো অনুষ্ঠিত হৈছিলে। কিন্তু গৌৰৱ গগৈ আচলতে যে জিকি গ'ল, ইয়াৰ কেইবাটাও পইণ্ট আছে। ইয়াৰ 1 নম্বৰ পইণ্টটো মই ক'ব বিচাৰিম যে গৌৰৱ গগৈ আচলতে সমালোচনা তেওঁৰ যিমান হৈছিলে, গৌৰৱ গগৈক বহুত বেলেগ লেভেললৈকে গৈ পেলাই বিৰোধীয়ে কিন্তু সমালোচনা কৰিছিলে। গৌৰৱ গগৈৰ বদনাম আছিলে পূৰ্বতে মতা মাছ মাইকী মাছ চিনি নোপোৱাৰ যি বদনাম, তেওঁ অসমীয়া ভাষা ভালদৰে ক'ব নোৱাৰে, পিতৃ মুখ্যমন্ত্ৰী আছিলে, সেইকাৰণে তেওঁ পেৰাচুটেৰে আহি লেণ্ডিং কৰিছিলে অসমৰ ৰাজনীতিত, পিতৃ থকাৰ বাবেই তেওঁ সাংসদ হ'ব পাৰিছিলে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যি সমালোচনা, তেওঁক আক্ৰমণ কৰা হৈছিল বিজেপি দলৰ প্ৰতিজন নেতাকৰ্মী, কেবিনেট মন্ত্ৰীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, আনকি বিভিন্নজনৰ যি কটাক্ষ, সেই সকলোবোৰ কথা তেওঁ কিন্তু সহ্য কৰি পেলাই তেওঁ নিজৰ কাম নিজে কৰি গৈছিল। তেওঁ সমালোচকক কেতিয়াও প্ৰাধান্য দিয়া নাছিল। গতিকে এইটো গৌৰৱ গগৈৰ বিজয়ৰ এটা অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে। গতিকে আমি আমাৰ জীৱনতো, আমি সাধাৰণভাৱে আমাৰ জীৱনতো এই কথাটোকো আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ। আমাৰ জীৱনত বহুত ধৰণে সমালোচনা কৰে, বহুতে ইটিকিং কৰে, আপুনি বোলে এইটো কৰিলে, সেইটো নকৰিলে, এইটো এনেকুৱা হ'ল, সেইটো তেনেকুৱা হ'ল, এনেকুৱা বিভিন্ন ধৰণৰ সমালোচনা প্ৰত্যেকজন মানুহৰ জীৱনতে থাকে, প্ৰত্যেকজন মানুহৰ জীৱনতে সমালোচিত হয়। গতিকে আমি যদি সেই সমালোচনাক যদি বাদ দি পেলাই নিজৰ যি ডেষ্টিনেশ্যন, নিজৰ যি গন্তব্যস্থান, নিজৰ যি লক্ষ্য, সেই লক্ষ্যত যদি আমি উপনীত হ'ব বিচাৰোঁ, তেতিয়াহ'লে আমি সেই সমালোচকসকলক পৰিহাৰ কৰি তেওঁলোকৰ কথাত কাণ নিদি পেলাই যদি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে আমি সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এতিয়া দ্বিতীয় এটা পইণ্টত আহিছোঁ যে গৌৰৱ গগৈয়ে আচলতে পোনপটীয়াভাৱে ডাইৰেক্টলি কাকো কিন্তু কোনোদিন এটেক কৰা নাছিলে। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক এটেক কৰিছিলে, পীযুষ হাজৰিকাই আনকি এইটো কথাও কৈছিলে যে গৌৰৱ গগৈ যদি জিকি যায়, তপন গগৈ যদি হাৰি যায়, তেতিয়াহ'লে তেওঁ ৰাজনীতি নকৰে। এনেকুৱা ধৰণৰ বক্তব্য তেওঁ দিছিলে। এয়া ছ'চিয়েল মিডিয়াতে হওক বা সংবাদ মাধ্যমতে হওক, সেয়া সৰ্বত্ৰে ভাইৰেল, আপুনিও নিশ্চয় সেই ভিডিঅ' দেখিছে। জয়ন্ত মল্ল বৰুৱাই হওক বা ৰূপজ্যোতি কুৰ্মী, তেওঁলোকে যেনেকুৱা ধৰণে সমালোচনা কৰিছে, গৌৰৱ গগৈয়ে কিন্তু কোনোদিনো কিন্তু ডাইৰেক্ট হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, ৰূপজ্যোতি কুৰ্মী বা এনেকুৱাকৈ ডাইৰেক্টলি কিন্তু কোনোদিন তেওঁ কাকো ডাইৰেক্টলি কিন্তু এটেক কৰা নাই। তেওঁ বিজেপিক সমালোচনা কৰিছে, তেওঁ দলীয়ভাৱে সমালোচনা কৰিছে। গতিকে আপুনি ব্যক্তিগত জীৱনত বা মই ব্যক্তিগত জীৱনত যদি কাকো আমি লক্ষ্য কৰি লওঁ, কাৰোবাক যদি আমি আক্ৰমণাত্মক হৈ পৰোঁ, তেতিয়াহ'লে সেইটোৱে কিন্তু মানুহৰ জীৱনত নেগেটিভিটি বহুত বঢ়াই দিয়ে। আপোনাৰ যি ইমেজ,
আজি যদি গৌৰৱ গগৈ যেনেকুৱা ধৰণে মুখ্যমন্ত্ৰীয়ে তেওঁক এটেক কৰিছে, মন্ত্ৰীসকলে এটেক কৰিছে, বিধায়কসকলে তেওঁক এটেক কৰিছে বিভিন্ন বাক্য বানেৰে, সেইবিলাকক যদি তেওঁ ডাইৰেক্ট ব্যক্তিগতভাৱে যদি সমালোচনা কৰিলে হয়, তেতিয়াহ'লে গৌৰৱ গগৈৰ বৰ্তমানৰ যি ইমেজ, তেওঁৰ প্ৰতি যোৰহাট লোকসভা সমষ্টিৰ যুৱ ভোটাৰ, মহিলা ভোটাৰ, এইসকলৰ যিটো এটা ইম্প্ৰেশ্যন হৈছিলে, সেই ইম্প্ৰেশ্যনটো কেতিয়াবাই নষ্ট হৈ গ'ল হয় আৰু তেওঁ ভোট নিদিলে হয়। এইটো এটা অন্যতম কাৰণ। তাৰপিছত আচলতে কোৱালিটি, গৌৰৱ গগৈক এইবাৰ নিৰ্বাচনতো সমালোচিত হৈছে। তেওঁক কোৱা হৈছে যে ইংৰাজী ক'ব জানিলেই সকলো নহয়, হিন্দী ভালকৈ ক'ব জানিলেই সকলো কথা নহয়। কিন্তু গৌৰৱ গগৈ এনেকুৱা এজন সাংসদ, যিগৰাকী সাংসদে সংসদ ভৱনত গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ চকুত হৈ কথা ক'ব পৰা এগৰাকী সাংসদ আছিলে তেওঁ, বা এতিয়াও তেওঁ পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে সাংসদ হিচাপে নিৰ্বাচিত হৈছে। গতিকে গৌৰৱ গগৈৰ যিটো কোৱালিটি, বিষয়বস্তুৰ ওপৰত যিটো দখল বা বিভিন্ন বিষয় লৈ পেলাই তেওঁৰ যিবিলাক বক্তব্য, বিশেষভাৱে তেওঁ মণিপুৰক লৈ পেলাই যি বক্তব্য দিছিলে বা এনেকুৱা কেইবাটা বক্তব্য সদনত মজিয়াত তেওঁৰ কেইবাটা বক্তব্যই তেওঁৰ যি নলেজ, তেওঁৰ নলেজৰ যি গভীৰতা, তাক কিন্তু আচলতে ৰাইজে বিচাৰ কৰিছিলে। তাৰ কাৰণেই হয়তো আজিৰ দিনত গৌৰৱ গগৈ তৃতীয়বাৰৰ কাৰণে সাংসদ হ'বলৈ সক্ষম হৈছে। কাৰণ এইবাৰৰ গৌৰৱ গগৈৰ যি নিৰ্বাচনী যুঁজ আছিলে যথেষ্ট টাফ আছিলে, কাৰণ তেওঁ পূৰ্বতে কলিয়াবৰ লোকসভা সমষ্টিত আছিলে। তেওঁৰ মাজতে কিন্তু বস্তুটো নিশ্চিত হোৱা নাছিলে যে তেওঁ নগাঁৱৰ পৰা ইলেকশ্যন খেলিব নে যোৰহাটৰ পৰা খেলিব। তেওঁ যোৰহাটৰ পৰা যেতিয়া খেলিব বুলি সিদ্ধান্ত হ'ল, তেতিয়াৰ পৰা কিন্তু তেওঁ যোৰহাট লোকসভা সমষ্টিত বেছি সময় দিব পৰা নাছিল। কিন্তু তাৰপিছতো তেওঁ কিন্তু নিজৰ দৃঢ়তা, নিজৰ কোৱালিটি, নিজৰ বিভিন্ন সমালোচকক পৰিহাৰ কৰি আগবাঢ়ি যোৱাৰ যিটো তেওঁৰ লক্ষ্য, এই সমগ্ৰ বস্তুখিনিয়ে কিন্তু গৌৰৱ গগৈ এইবাৰ সাংসদ হিচাপে বিজয় কৰাবলৈ সক্ষম হৈছে। মাজুলীৰ এনেকুৱা, আমি গুৱাহাটীত আমাৰ সৈতে কাম কৰা বা গুৱাহাটীত আমি বহুত পৰিচিত বহুত মানুহ আছে, এনেকুৱা বহুত যুৱ বন্ধু আছে যিসকলে কেৱল আৰু কেৱল মাত্ৰ গৌৰৱ গগৈক ভোট প্ৰদান কৰিবলৈ গুৱাহাটীৰ পৰা মাজুলীলৈকে গৈছে, গুৱাহাটীৰ পৰা যোৰহাটলৈকে গৈছে, কেৱল আৰু কেৱল মাত্ৰ গৌৰৱ গগৈক ভোট প্ৰদান কৰিবৰ কাৰণে। গতিকে গৌৰৱ গগৈৰ এইবাৰ যি বিজয়, গৌৰৱ গগৈৰ যি নিৰ্বাচনী যুঁজ আৰু তেওঁৰ যি সফলতা, ইয়াৰ পৰা আমি আচলতে সাধাৰণ মানুহেও শিকিবলগীয়া বহুত কথা আছে। ইয়াৰ ভিতৰত মই কথাখিনি উল্লেখ কৰিলোঁ। গতিকে ইয়াৰ লগত আপোনালোকে কিমান দূৰ সহমত পোষণ কৰে বা আপোনালোকে কি ভাবে গৌৰৱ গগৈ জিকাৰ অন্যতম 2টা বা 3টা কাৰণ কি হ'ব পাৰে, সেই কমেণ্টত আপোনালোকে জনাব পাৰে। আৰু পৰৱৰ্তী সময়ত এনেকুৱা বিভিন্ন বিষয় লৈ পেলাই, ৰাজনৈতিক বিষয়, সামাজিক বিষয় বা বিভিন্ন কথা লৈ পেলাই আপোনালোকৰ মাজলৈ আহিবলৈ যত্ন কৰিম। গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। গতিকে প্ৰথমবাৰৰ কাৰণে যদি চেনেলত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰিব আৰু নিজৰ মতামত কমেণ্টত জনাব বুলি আশা কৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।